ৰাজীৱ ভৱনত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ ২৬ৰ টিকট বিচাৰি আবেদনকাৰী পুৱাই ৰাজীৱ ভৱনত দলে বলে আহিল প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল সকলোৰে উদ্দেশ্য কংগ্ৰেছৰ পৰা ২৬ৰ টিকট লাভ কৰা সোমবাৰৰ পৰা অহা ২০ জানুৱাৰীলৈকে চলিব কংগ্ৰেছৰ আবেদন প্ৰক্ৰিয়া যিসকল প্ৰাৰ্থীয়ে কংগ্ৰেছৰ পৰা ২৬ৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছুক তেওঁলোকে ৰাজীৱ ভৱনত সোমবাৰৰ পৰা দাখিল কৰিব পাৰিব আবেদন বিধানসভাৰ টিকট বিচাৰি পুৱাই পৰিয়ালৰ সৈতে ৰাজীৱ ভৱনত উপস্থিত বিপুল গগৈ ৯১ নম্বৰ টিংখং সমষ্টিৰ পৰা টিকট বিচাৰি আবেদন বিপুল গগৈৰ ডিগবৈ সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰি আবেদন গুণকান্ত গগৈৰ ধুবুৰীৰ ৭ নম্বৰ বিধানসভা সমষ্টিৰ পৰা আবেদন আবু তাহেৰ আলী বেপাৰীৰ গোৱালপাৰা পূবৰ পৰা আবেদন আমানুল ইছলামৰ টিংখাং ব্লক কংগ্ৰেছ কমিটিৰ বিষয়ববীয়া আছে আমাৰ বাইদেউহঁত তিতাবৰৰ পৰা আহিছে আমাৰ পৰিয়ালো আছে মানুহ সকলোৱে আমি এটা নতুন আশা লৈ আহিছোঁ এটা গভীৰ দায়িত্ববোধ আমি অনুভৱ কৰি পিনে আমি জাতীয় দায়িত্ব যাতে ভৱিষ্যত আমি নিষ্ঠাৰে পালন কৰিব পাৰোঁ সেইকাৰণে আই মাতৃৰ শ্ৰীচৰণত সেৱা কৰি আগবাঢ়ি আহিছোঁ আমি এই কথাৰে যিমান দিন বিজেপিয়ে ঠগিলে এইবাৰ যাতে ঠগিব নোৱাৰে সেই ধৰণে আপোনালোকৰ সংকল্প লওক আগবাঢ়ি আহক আৰু আমাৰ কংগ্ৰেছ দলক শক্তিশালী ৰূপত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অসমৰ ৰাজনীতিৰ পথাৰখনত নতুন বাৰৰ কাৰণে দিছপুৰত অধিষ্ঠিত কৰা মোৰ নাম হৈছে আবু তাহেৰ আলী বেপাৰী মই এডভোকেট সুপ্ৰিম কোৰ্টৰ এডভোকেট মোৰ ঘৰ ধুবুৰী মই ধুবুৰী ৮ নম্বৰ বিধানসভা সমষ্টিৰ পৰা MLA টিকেট বিচাৰিছোঁ কংগ্ৰেছ পাৰ্টিৰ হৈ আৰু মই আশা ৰাখিছোঁ যে এইবাৰ টিকেটটো মই পাম কাৰণ এই সমষ্টিখনত মই বহুদিন ধৰি কাম কৰি আছোঁ ইতিমধ্যে ৫০,০০০ টকাৰ ড্ৰাফৰ জৰিয়তে আবেদনকাৰীয়ে বিধানসভাৰ টিকটৰ বাবে আবেদন আগবঢ়াইছে গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে জনাইছে যে যিবিলাক প্ৰাৰ্থীবিলাকে এপ্লিকেশ্যন ছাবমিট কৰিব লগত ৫০,০০০ টকাৰ ড্ৰাফ এখন লগত ছাবমিট কৰিব লাগিব সেইখিনি কথা আমাক ইতিমধ্যে জনাইছে আৰু সেইমতে আজি 4জন কেণ্ডিডেটে ছাবমিট কৰিছে লগত আমাক ৫০,০০০ টকাৰ ড্ৰাফো আমাক জমা দিছে বিধানসভা নিৰ্বাচনৰ ইস্তাহাৰ প্ৰস্তুত কৰাৰ বাবে ইতিমধ্যে ৬ ডিচেম্বৰৰ পৰা ৰাইজৰ কাষলৈ গৈছিল প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব সমাজৰ গুণী জ্ঞানী ব্যক্তি বিভিন্ন দল সংগঠন আৰু ৰাইজৰ মতামত গ্ৰহণ কৰি কংগ্ৰেছে প্ৰস্তুত কৰিব নিৰ্বাচনী ইস্তাহাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া জ্যেষ্ঠ নেতা ভূপেন বৰা ৰকিবুল হুছেইন আৰু ৰিপুন বৰাৰ নেতৃত্বত ৫টা গোটে ভাগে ভাগে গৈ ৰাইজৰ মনৰ কথাৰ বুজ লৈছে যোৱা ৬ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰত আমাৰ যিটো কনচালটেশ্যন মানুহৰ লগত সেই কনচালটেশ্যনৰ প্ৰচেছটো আমাৰ ডিব্ৰুগড়ত আৰম্ভ হ'ল যোৱা ৬ ডিচেম্বৰ আৰু আমি ৩টা পৰ্যায়ত অসমৰ ৩৫খন জিলাক সামৰি পেলাই আমাৰ ৫টা আমাৰ কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্বক ইয়াত এই নেতৃত্ব লৈছে অসমৰ বিভিন্ন জেগালৈ গৈছে পাহাৰ ভৈয়াম বৰাক ব্ৰহ্মপুত্ৰ সকলোকে সামৰি পেলাই মই নিজেও বৰাক উপত্যকাত এই এনেকুৱা এটা গ্ৰুপৰ নেতৃত্ব লৈ পেলাই বৰাক উপত্যকাত কেইবাদিনো থাকি আহিলোঁ ইপিনে কংগ্ৰেছে টিকট দিয়াৰ নামত প্ৰাৰ্থীৰ পৰা টকা সংগ্ৰহ কৰা বিষয়টোৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া টিকট দিয়াৰ নামত কংগ্ৰেছে সংগ্ৰহ কৰিছে ৩ৰ পৰা ৫ কোটি টকা বিয়া পাতিবলৈও টকা সংগ্ৰহ কৰে কংগ্ৰেছে ২২-২৩টা সমষ্টিত ধন সংগ্ৰহ কৰিছে কংগ্ৰেছে প্ৰথম তেওঁলোকে এটা টকা সংগ্ৰহ কৰি আছে ৩ কোটিৰ পৰা ৫ কোটি টকা আৰু অভিযোগ আপোনালোকে কেইটামান দিনৰ পিছত খোলাখুলিকৈ পাব নেতাসকলে ঘৰত বিয়া পাতিবৰ কাৰণেও টকা সংগ্ৰহ কৰি আছে যে ভাই আপোনালোকক আমি টিকট দিম আপোনালোকে মোক এতিয়া এডভান্স দিয়ক এইটোও চলি আছে ইয়াৰ উপৰিও কোনকেইটা সমষ্টিত কংগ্ৰেছে টকা লৈ টিকট প্ৰদান কৰি আছে সেয়াও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কিন্তু কোনকেইটা সমষ্টিত চলি আছে ২২ৰ পৰা ২৩টা আমাৰ মিয়া সমাজৰ দুৰ্ভাগ্য যে তেওঁলোকে কংগ্ৰেছক ভোটো দিব লাগে টকাও দিব লাগে এভিকশ্যনৰ সময়ত কংগ্ৰেছ দলে সহায়ো নকৰে আজিও তেজপুৰত এভিকশ্যন আছে কংগ্ৰেছ দলেতো সহায় নকৰে আজি তেজপুৰত আমি ৫,০০০ বিঘা মাটি এভিকশ্যন কৰিম তো কংগ্ৰেছৰ মিয়া সমাজৰ মই দুৰ্ভাগ্য বুলিয়ে ক'ম যে তেওঁলোকে কংগ্ৰেছক টকাও দিব লাগিব ভোটো দিব লাগিব আৰু কংগ্ৰেছ তেওঁলোকৰ বিপদৰ সময়তো তেওঁলোকৰ লগত নাথাকিব বিধানসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে এতিয়া এনেদৰে তৎপৰ হৈ পৰিছে প্ৰতিটো ৰাজনৈতিক দল
ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত গুৱাহাটীৰ পৰা বিচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24।